কংগ্ৰেছে যিটো ফৰ্মুলা তৈয়াৰ কৰিছে সেই ফৰ্মুলাটো হ'ল বিজেপি কোৱা খবৰ দিয়া ফৰ্মুলা। আপোনাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ অসমৰ ক্ষেত্ৰত তেখেতৰ প্ৰাসংগিকতা চবেই জানে, তেখেতৰ ভূমিকা চবেই জানে, তেখেতৰ ক্ষমতা কিমানখিনি সকলোৱে জানে। আজিৰ দিনতো মৌলানা বদৰুদ্দিন আজমল চাহাবৰ 16জন বিধায়ক আছে, তেখেত নিজে চিটিং MP। অহা দিনত আপোনাৰ যোৱা নিৰ্বাচনত যিমান ভোট পাই জিকিছিলে তাতকৈ বেছি 3 গুণ ভোট বেছি পাই এইবাৰ নিৰ্বাচনত জিকিব। আৰু আমি 3খন সমষ্টিত আমাৰ কেণ্ডিডেট দিয়াৰ সিদ্ধান্ত হৈছে। এখন হ'ল ধুবুৰী, আপোনাৰ কৰিমগঞ্জ এণ্ড নগাঁও। গতিকে আমি 3খনতো দিম, বাকী 11খনত কংগ্ৰেছে কাক ক'ত কি কাক কাৰ লগত এলায়েন্স কৰিছে আমি নাজানো। এলায়েন্সৰ খবৰ পাই আছোঁ লাহে লাহে। আপোনাৰ ইণ্ডিয়া যিটো জোটবন্ধন আছিলে লাহে লাহে বোলে প্ৰশান্ত মহাসাগৰতো ডুব গৈ আছে, বিহাৰত ডুব গ'লে অলৰেডি, পশ্চিমবংগতো ডুব গ'ল, দিল্লীতো যাওঁ অৱস্থা। গতিকে আমাক মানে লোৱা নোলোৱা কথাটো বাদ দিয়ক না, কংগ্ৰেছে নিজৰ যিখিনি চিট আছে সেইখিনি ৰক্ষা কৰকচোন। যোৱাবাৰ 3জন MP আছিলে, কংগ্ৰেছ আছিল নে নাই? এইবাৰ সেই 3জন জিকি কিনে দেখাই দিয়কচোন। আমি বিচাৰ তেখেতৰ 3জন জিকক, আমি 3টা জিকোঁ। গতিকে আমাক লোৱা নোলোৱা কথা, আমাৰ কি ক্ষমতা আছে না আছে 2024 গমেই পাব। দৰং ওদালগুৰি কথাটো কৈছে, দৰং ওদালগুৰি আমাৰ কেণ্ডিডেট নাথাকে, এইকাৰণে কেণ্ডিডেট আমি নিদিওঁ। ইয়াতে কেণ্ডিডেট দিলে আপোনাৰ বিজেপি যোৱাৰ পূৰ্ণ সুযোগ থাকে। গতিকে আমি ভাবিছিলোঁ যে আমাৰ ভোটখিনি আমি কংগ্ৰেছকে দিম বুলি, কিন্তু কংগ্ৰেছে যিহেতুকে মৌলানা বদৰুদ্দিন আজমল চাহাবক প্ৰত্যাখ্যান কৰিছে, মুছলমান মানুহক প্ৰত্যাখ্যান কৰিছে, মুছলমান মানুহৰ ভোট নালাগে। এইবাৰ আপোনাৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত আপোনাৰ ৰাহুল গান্ধী আহিলে মুছলমানৰ হৈ এটা শব্দ নক'লে, মিয়া মানুহৰ হৈ এটা শব্দ নক'লে, মুছলমানে কিমান অন্যায় কৰিলে সেই অন্যায়ৰ কথা নক'লে। মুছলমানে ভোট দিবৰ কাৰণে, কংগ্ৰেছক দিবৰ কাৰণে পাগল হৈ থকা নাই। এতিয়া বিকল্প থাৰ্ড ফ্ৰণ্ট চিন্তা কৰি আছোঁ, যাতে আমি বিজেপিক দৰং ওদালগুৰিৰ পৰা উৎখাত কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমি এইবাৰ মানে BPFৰ যিহেতু 7 লাখ ভোট আছে, আমাৰো 7 লাখ ভোট আছে। গতিকে আমি যদি এলায়েন্সত যদি যাব পাৰোঁ, এলায়েন্সটো আমাৰ ভোটটো দিব লাগে আল্টিমেটলি, জিকা কেণ্ডিডেটক ভোট দিম। গতিকে BPFৰ যদি কেণ্ডিডেট দুৰ্গা দাস বড়োক দিয়ে, আমি তেখেতৰ লগত আমাৰ ৰাইজে ভোট দিব, আমি থাকিম আৰু। কিন্তু কলাই বুলি কৈছে, গতিকে কংগ্ৰেছে কাৰ ভোট লৈ জিকিব সেইটো তেখেতৰ কথা, আমি নাজানো। আৰু কংগ্ৰেছ জিকিব হাৰিব এইবিলাক কথা আমি নকওঁ, কিন্তু আমি যে 3খনত জিকিম এইটো ইনশাআল্লাহ নিশ্চিত আছে।